গৈৰৱ গগৈ, তৰংগ গগৈৰ ল'ৰা গৈৰৱ গগৈ। সি কি কৰিব? তাৰ দেউতা 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী CM হৈ আছিল। সি যদি একো কৰা নাই, আমাৰ কাৰণে একো ভাবা নাই, উচ্ছেদ চাইন কৰি থৈ গৈছে। আমাক কি দিছে 15 বছৰত? গৈৰৱ গগৈৰ বাপেকে কি দিছে আমাক? নম্বৰত দিছে, আমাৰ নামত দি ভোটাৰ সাজাই দিলে। আমাক ডিটেনশ্যন কেম্পত আমাক আদৰণি জনালে, তাৰপৰা উচ্ছেদ চাইনটো আদৰণি জনালে। এইগিলাহে কৰিছে আৰু বেলেগতো একো কাম কৰা নাই, খালি ভোট লাগে। এতিয়া তাৰ ল'ৰা, তাৰেই খুন, সি কি কৰিব? সেইটো এইটোৱে কৰিব, নমাজ পঢ়িব, হেন কৰিব, তেন কৰিব। এইবিলাক নাটক বন্ধ কৰক। 1 নম্বৰ নাটক বন্ধ কৰক। লাজ শৰম যদি আছে চকুত, নাটক বন্ধ কৰক। আপুনি হিন্দু হৈ যদি নমাজ পঢ়ে, আপুনি মুছলিম। আপুনি মুছলিম, যদি আপুনি নমাজ পঢ়ে হিন্দু হৈ, আপুনি মুছলিম। মুছলিম মানে কি? যি হালাল বস্তু সি খাব পাৰে, তাৰ কিয় নাখায়? সেইটোতো নাখায়, সেইটো মাতা হয়, নাখায় নহয়। আমি খাওঁ। আমি কেতিয়াবা মন্দিৰত যাই পূজা কৰিছোঁ নেকি ভোটৰ কাৰণে? না আপোনাৰ তাত কিবা একটা ছাপোৰ্ট আছে, দেখাব পাৰিব? দম আছে জানো যে AUDF পাৰ্টি যায় বা AUDFৰ মুৰব্বী বদৰুদ্দিন হুজুৰে যায় কেতিয়াবা মন্দিৰত পূজা কৰিছে জানো? আমি নকৰোঁ। আমি মুছলিম, আমি যিটো ধৰ্ম পালন কৰোঁ এটাই। আপোনাৰ নিচিনা সেইটো নকৰি ভোটৰ কাৰণে, টকাৰ স্বাৰ্থত, ভোটৰ স্বাৰ্থত এইগিলা নাটক নকৰোঁ। নাটক বন্ধ কৰক। নাটক নামে 1 নম্বৰ মিছলীয়া পাৰ্টি যদি আছে কংগ্ৰেছ, নম্বৰ 1 মিছলীয়া পাৰ্টি কংগ্ৰেছ। এই কংগ্ৰেছ কিয় কৈছে মিছলীয়া? BJP ক'ৰ পৰা জন্ম হৈছে ভাৰত, অসমত? যিকেইটা হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাৰিকা, এইকেইটা ক'ত আছিল? কংগ্ৰেছ আছিল নাই? চবতো কংগ্ৰেছত আছিল। কংগ্ৰেছ কেতিয়াহে পাৰ্টি ভাগ কৰি আকৌ BJP বনাইছে। তো BJP কেনেকৈ বিয়া পাৰ্টি হৈ গ'ল? কংগ্ৰেছ কেনেকৈ ভাল পাৰ্টি হৈ গ'ল? দুটা চোৰ পাৰ্টি। এইটো দলৰ পৰা সেইটোত দা চুৰ কৰি, সেইটো দলৰ পৰা এইটোত দা চুৰ কৰি। নম্বৰ 1 চোৰ পাৰ্টি। শ্বেয়াৰ কৰক, লাইক কৰক, দেখাই দিয়ক হিমন্তক আৰু আপোনাৰ গৈৰৱক দেখাই দিয়ক। আমিৰ উদ্দিনে কৈ আছে চেলেঞ্জ, দুয়োটা পাৰ্টি চোৰ। নম্বৰ 1 চোৰ পাৰ্টি যদি আছে অসমত, নম্বৰ 1 চোৰ পাৰ্টি কংগ্ৰেছ, নম্বৰ 2 চোৰ পাৰ্টি BJP। এতিয়া আকৌ একটা ওলাইছে উকিল গগৈ, চোৰ পাৰ্টি। 3টা পাৰ্টি চোৰ।